সুন্দৰপুৰ এখন চালে চকুৰোৱা সুন্দৰ গাঁও। দিনটোৰ ব্যস্ততাৰে ভৰা বজাৰখন সন্ধিয়াৰ প্ৰাক্ষণত নিজৰ যাৱতীয় সামগ্ৰীসহ সকলো ঘৰমুৱা হয়। দিনটোৰ বজাৰ হাট সামৰি বাকী থকা বস্তু কেইপট মোনাখনতে ভৰাই সেই গাঁৱৰে বাসিন্দা ধনীৰামেও ঘৰমুৱা হৈছে। ইফালে পদূলিৰ মূৰত দেউতাকলৈ বুলি অধীৰ আগ্ৰহেৰে ৰৈ আছে ধনীৰামৰ জীয়ৰী ৰূপালী। তেনেতে ধনীৰাম ভাগৰুৱা অলস দেহাটি লৈ পদূলিৰ মূৰ পালেহি। তেনেতে জীয়েক ৰূপালীয়ে মাত লগালে, দেউতা পালাহি। তুমি মই কোৱা বস্তুটো আনিছানে দেউতা? ৰূপালীৰ মাতটোত যেন এডাল অজগৰ হৈ মেৰিয়াই ধৰিলে ধনীৰামৰ ভৰি দুখনত। জীয়েকৰ এটা সৰু আশা পূৰণ কৰিব নোৱাৰা অপৰাধ বোধত ধনীৰামৰ বুকুৰ কোনোবা কোণত হুলে পিন্ধা দি খুচি ধৰিলে। তাৰ পিছত কি কম কি নকম বুলি ভাবি হাতত থকা বস্তু কেইপদৰ টোপোলাটো তাইৰ হাতত দি ক'লে, মাজনীও, তহঁতে দেখিছই দেখোন এই সপ্তাহৰ বজাৰ একেবাৰেই বেয়া। বস্তুবোৰ প্ৰায়ভাগ ঘূৰিয়ে আহিছে। আগৰ দৰে গ্ৰাহকো নাই, বজাৰো নাই। শাক কেইমুঠি যি বিক্ৰী হৈছে তাৰে তেল নিমখকণ যোগাৰ কৰি আছো। দুদিনমান ৰ, বজাৰ ভাল হলে আনি দিম দে। কথা কেইষাৰ কৈ চলচলীয়া হৈ পৰা চকুজুৰি লুকুৱাই ধনীৰাম দমকলটোৰ পাৰলৈ গল। আজি কেইবাদিনো ধৰি ৰূপালীয়ে দেউতাকক খাটনি ধৰি আছে অকণমান পেট্ৰল আনি দিবলৈ। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱাৰ বাবে চৰকাৰৰ পৰা লাভ কৰা স্কুটিখনে তাইৰ সুখৰ মুহূৰ্তবোৰ ক্ষন্তেকতে ম্লান কৰি পেলাইছে। সেইদিনা ঘৰলৈ ঘূৰি আহোঁতেই যি তাই স্কুটিখনত 2 লিটাৰ পেট্ৰল ভৰাই লৈছিল, হাতৰ টকাকেইটা আদায় হোৱাৰ ভয়ত ঘৰলৈ বুলি অলপমান মিঠাই লৈ এক বুজাব নোৱাৰা আনন্দ এটাৰ সহযাত্ৰী হৈ উভতিছিল তাই। মনৰ অফুৰন্ত আনন্দৰ সীমাহীনতাত তাইৰ সপোনবোৰে আকাশ চুমিছিল। কিন্তু সেই আনন্দ আছিল মাথো ক্ষণস্থায়ী। ৰূপালী কিছু সময় মৌন হৈ ৰৈ আছে। দেউতাকৰ শুকান মুখখনলৈ পুনৰ চোৱাৰ সাহস গোটাব নোৱাৰিলে তাই। এটা বুজাব নোৱাৰা শোকে তাইৰ হৃদয়ত মৃদু বিষ এটাৰ সৃষ্টি কৰিলে। সেইজন দেউতাকক কেনেকৈ কব, পিতাই 100 টকা এটা দেচোন, তেল ভৰাব লাগে। কথাবোৰ ভাবি ভাবি তাই বাহিৰলৈ বুলি ওলাই গল আৰু ওপৰলৈ চাই ভগৱানক উদ্দেশ্য কৰি ক'লে, হে প্ৰভু ভগৱান, চৰকাৰে দিয়া স্কুটিখন আমাৰ ঘৰৰ দৰে পৰিয়ালৰ বাবে এটা উপহাৰ নে বব নোৱাৰা এটা বোজা। তাৰ সলনি যদি অলপ পইচাকে পালো হয়, অন্তত ঘৰৰ আৰ্থিক অনাটনৰ পৰা অলপ সকাহ পালো হয়। যন্ত্ৰৰ দৰে দিন ৰাতি একাকাৰ কৰি কাম কৰা দেউতাক কব পাৰিলো হয়, দেউতা তুমি আজি জিৰণি লোৱা। তুমি আমাৰ বাবে বহুত কষ্ট কৰিছা দেউতা, তুমি আজি জিৰণি লোৱা।